যোৱাকালি ৰাতি আবেলি সময়ত ডিসি অফিসৰ পৰা ফোন কৰি কৈছে যে এইটো কম্পিউটাৰ এৰৰ হ'ল, গতিকে আপুনি হাৰিছে, গতিকে আপুনি সেইখন মানে জিকিছে বুলি আপুনি ক'ব নালাগে। আজি আমি আহি পেলাই এডিচিক লগ কৰিলোঁ, ডিচিক লগ কৰিলোঁ, তেওঁলোকে ক'লে নাই সেইদিনাখন ৰাতি টোপনি ক্ষতি হৈছিলে, গতিকে সেইদিনাখন আমাৰ মানে ভুল হ'ল, গতিকে আমি আজি কৈছোঁ যে একচুৱেলি আমাৰ সকলো জেগাতে তেওঁলোকে আমাৰ বহু জেগাত এনেকুৱা ভুল হৈছে। সিদিনাখন সোণাপুৰতো ৰাতি তেনেকুৱা ঘটনা হৈছিল, আমি গৈ তাৰপিছত জিকিছে। এতিয়া কম্পিউটাৰ এৰৰ কাৰণে আমি ৰেছপনচিবল নেকি? এই কথাটো যে তেওঁলোকে সেইদিনা কিয় নক'লে? ইমান ৰেছপনচিবল জেগাত ইমান ইৰেছপন্স অফিচাৰ বহি আছেনে? তেওঁলোকে এবাৰ এখন জিকিছে বুলি কৈছে, আমি 18টা ভোটত জিকিছোঁ। আৰু এটা কথা কৈছোঁ, আঁচনি ঘৰে ঘৰে দিছে, তেওঁলোকে কিন্তু 3348টা পাইছে, আমি 3366টা ভোট পাইছোঁ। তাৰমানে সমানে সমানে ৰাইজে কিন্তু আঁচনি পোৱা মানুহ আৰু নোপোৱা মানুহ পায়ো মানুহে আমাক ভোট দিছে। তাৰপিছত আজি মাতি লৈ পেলাই কি প্ৰেছাৰত পৰি আমাৰ এই কেণ্ডিডেট গৰাকী হাৰিল বুলি মানি ল'বলৈ তেখেতক কোৱা হৈছে, এইটো আমি সহজভাৱে নলওঁ। এইগৰাকী প্ৰাৰ্থী জয়ী হৈছে বুলি ঘৰত মানুহে খানা খাইছে, প্ৰচেছন কৰাইছে, আৰু আজি তেওঁলোকে কম্পিউটাৰ এৰৰ বুলি কৈছে। এনেকুৱা ইৰেছপন্স অফিচাৰ ইয়াত বহাটো উচিত নে? তেওঁলোকে কৈছে যে আমাৰ গাত দুখ নাই, আমি এইটো আপোনাক আমি কোৰ্টত যাম। ছেকেণ্ডলি মই আপোনাক আৰু এটা কথা কৈছোঁ, ইলেকশ্যন কমিশ্যনে কেনেকুৱা স্ক্ৰুটিনি কৰে। যিগৰাকী এখেতৰ লগত যিগৰাকী প্ৰতিদ্বন্দ্বিতাত অসম গণ পৰিষদৰ জেচিনা হক বুলি যিগৰাকী খেলিছে, বাল্য বিবাহৰ তেওঁৰ ওপৰত কমপ্লেইন দিয়া হৈ আছে, স্ক্ৰুটিনিত ৰিজেক্ট হ'ব লাগিছিলে। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে একদম বাল্য বিবাহ হ'লে এফালৰ পৰা তেওঁ একেবাৰে উঠাই লৈ গুচি যাব, তেতিয়াহ'লে সেইটোতো স্ক্ৰুটিনিত আনি পেলাই তেওঁ ৰিজেক্ট হ'ব লাগিছিলে। আমি গম পাইছোঁ এতিয়া এজিপিয়ে হাজো সমষ্টিটোত দখল ল'বৰ কাৰণে তেওঁলোকে প্ৰেছাৰাইজ কৰিছে যে যিকোনো কাৰণত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক হৰুৱাব লাগে আৰু কম্পিউটাৰ এৰৰ কৰি পেলাই আমাৰ যিটো ৰিজাল্ট শ্বীটত যিটো নোট কৰি পেলাই অনা হৈছিলে, কম্পিউটাৰত তেওঁলোকে সেইটো মানে ইফাল সিফালকে কৰি পেলাই এখেতক হৰুৱাই এতিয়া এজিপি গৰাকীক কাইলৈ চাৰ্টিফিকেট দিব। আমি আজি কৈছোঁ, আমি ডিচিক লগ ধৰিলোঁ, ডিচি একদম কেজুৱেল কৈছে এইটো হৈছেই, কম্পিউটাৰ এৰৰ হৈছে। ৰাইজৰ কৰ কাতলৰ পইচাৰে দৰমহা দিয়া হয়, আজি বিজেপিৰ কম্পিউটাৰ এৰৰ বুলি ক'বলৈ ডিচিৰ সাহস আছেনে? আজি এজিপি অতুল বৰাৰ সাহস আছে ডিচিয়ে কম্পিউটাৰ এৰৰ বুলি ক'বলৈ? কংগ্ৰেছ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াত মই সেইকাৰণে আজিকালি এটা কথা কওঁ যে মেধা ছাত্ৰবিলাকে আজিকালি ষ্টেণ্ড কৰিলে আমি আজিকালি গামোচা নিপিন্ধোৱা হ'লো, কাৰণ মেধা যেতিয়া চকীত বহে মেৰুদণ্ড নাইকিয়া হোৱা নিচিনাকৈ কথা কয়। মই ডিচিৰ ওপৰত আজি আক্ষেপ কৰি কৈছোঁ, আজি এডিচিৰ ওপৰত আক্ষেপ কৰি কৈছোঁ, কম্পিউটাৰ এৰৰৰ কথা কৈ আপোনালোকে দায় সাৰিব বিচাৰিছে। কম্পিউটাৰ এৰৰ হৈছে বুলি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ক'বলৈ সাধ্য আছে নেকি এইবিলাক অফিচাৰৰ? সেইকাৰণে আমি কৈছোঁ আমি আইনৰ ব্যৱস্থা ল'ম, তেওঁলোকে কাইলৈ চাৰ্টিফিকেট দিব। আমাৰ জিকাগৰাকীক হৰুৱাইছে, হৰুৱাগৰাকীক জিকাইছে, ব্যৱস্থা আইনে ল'ব লাগিব, ইলেকশ্যন কমিশ্যনে ল'ব লাগিব। এনেকৈ আমি এৰি নিদিম। এনেকুৱা বহু ঘটনা হৈছে, নাওবৈচাত হৈছে, লখিমপুৰত হৈছে, আপোনাৰ সোণাপুৰত হৈছে, বিভিন্ন জেগাত এনেকুৱা ঘটনা হৈছে।